ISBT গুৱাহাটীত যাত্ৰীৰ বিড়ম্বনা। বেতকুচিস্থিত ISBTত চৰম অৰাজকতা। ক্ষোভিত একাংশ বাছ চালক তথা যাত্ৰী। কিন্তু কিয়? উত্তৰ পূব ভাৰতৰ এক অন্যতম প্ৰধান পৰিবহনৰ কেন্দ্ৰ ISBT গুৱাহাটী, য'ৰ পৰা অসমৰ ভিন্ন প্ৰান্ত আৰু চুবুৰীয়া ৰাজ্যসমূহলৈ দৈনিক বহুতো বাছ চলাচল কৰে। বাছসমূহত যাত্ৰা কৰে হাজাৰ হাজাৰ যাত্ৰীয়ে। এই যাত্ৰীসকলৰ বাবে আছে ISBTত বিশেষ সুবিধা। শৌচাগাৰ, ভোজনালয়, জিৰণি স্থান, খোৱাপানী ইত্যাদিৰ ব্যৱস্থা আছে যাত্ৰীৰ বাবে। কিন্তু কিমান লাভান্বিত হৈছে যাত্ৰী? পোহৰলৈ আহিছে ISBT গুৱাহাটীত যাত্ৰীৰ বিড়ম্বনা। ISBTত থকা ৰাজহুৱা প্ৰস্ৰাৱগাৰ, শৌচাগাৰত নিৰ্ধাৰিত মাচুলতকৈ অত্যধিক মাচুল লোৱাৰো অভিযোগ উত্থাপিত হৈছে। ইয়াত পইচা জোখতকৈ বেছিকৈ লৈ আছে। তাৰপৰা আমাৰ চাফ চিকুণৰ বিষয়ে যিখিনি কৈছে, আমি ইয়াত 200 টকা দি পেলাই গাড়ী ধোৱা পানীখিনি কিনিব লাগে। তাৰ উপৰি বাথৰুমত আমি 20 টকা 30 টকাকৈ দিব লাগে লেট্ৰিন বাথৰুম যোৱাত। তাৰ উপৰি চাফ চিকুণটো নাই, দেখিছে এইখন গোটেই এইফালে ভাত বনোৱা জেগা চাফ চিকুণ নাই। মানুহ মানে গাড়ীখন ৰখাবলৈ ভাল জেগা এটা নাই, চবফালে লেতেৰা, একো সুবিধাই নাই। আমাৰ লেট্ৰিন বা বাথৰুমৰ কাৰণে বহুতখিনি অসুবিধা হৈ আছে, কাৰণ আমাৰ কোনো ফেচিলিটি নাই ইয়াত। ইয়াত পাব্লিক টয়লেট আছে, পাব্লিক টয়লেটত বিভিন্ন ধৰণৰ মানে পইচা ইয়াতে সংগ্ৰহ কৰি আছে, মানে মন মৰ্জি চব পইচা লৈ আছে, মানে কাৰোবাৰ 10 টকা, কাৰোবাৰ 20 টকা, কাৰোবাৰ 30 টকা, এনেকুৱা ধৰণৰ বহুতখিনি আমি অভিযোগ পাইছোঁ। আমাৰ ষ্টাফবিলাকৰ ওপৰতো আমাৰ এনেকুৱা মানে অত্যাচাৰ কৰিছে। যদি পইচা নিদিয়ে তেতিয়াহ'লে মানে ধমক মাৰে, ইয়াতে মানে অলপ গুণ্ডাগিৰি টাইপ কৰে। আৰু ইয়াত তেওঁলোকৰ কোনো ধৰণৰ ইয়াতে হেৰি নাই, মানে কি হেৰি বৰ্ড নাই, য'ত ফিজ বৰ্ড নাই। ফিজটো যেনেকৈ 5 টকা 10 টকা বা গা ধুব গ'লে 20 টকা লাগে, সেই কোনো ধৰণৰ। আৰু জিপে' ফোনপে' কোনো ধৰণৰ ইয়াতে কানেকশ্যন ৰখা নাই। এই পাব্লিক টয়লেটটো মানে যিটো অৰ্ডাৰ কপি আছে, আপোনাৰ যিহেতু সিহঁতি টেণ্ডাৰ মাৰি কিনে টয়লেটটো পাইছে, টেণ্ডাৰ মাৰোঁতে সিহঁতৰ তাত স্পষ্টকৈ লিখা আছে, যদি পেচাব কৰিবলৈ হয় 5 টকা, যদি লেট্ৰিন কৰিবলৈ হয় 10 টকা, আৰু যদি গা ধুবলৈ হয় বা কিবা কৰিবলৈ হয় 20 টকা হয়। কিন্তু সিহঁতৰ মইমতালি হিচাপত সিহঁতি যদি কোনোবা বাহিৰা মানুহ আহে 20 টকাকৈ লয়, আৰু যদি কোনোবা ট্ৰাইভেল কোনোবা যদি অৰুণাচলৰ পৰা কোনোবা আহে তেতিয়া সিহঁতি 40 টকা চাৰ্জ কৰে। আৰু কেইদিনমান আগতে মানুহ এজন আহিছিলে, ক'ত ঢেকীয়াজুলি নে ক'ত যাব নাজানো, তেখেতৰ পৰা আপোনাৰ গা ধুইছে তেখেতক 100 টকা চাৰ্জ কৰিছে। নাই ন্যূনতম চাফ চিকুণতা, নাই খোৱাপানীৰ সুব্যৱস্থা। অভিযোগ অনুসৰি যাত্ৰী তথা চালক কৰ্মচাৰীসকলৰ বাবে ISBTত থকা প্ৰস্ৰাৱগাৰ, শৌচাগাৰ ব্যৱহাৰৰ বাবে নিবিদাত নিৰ্ধাৰিত মাচুলতকৈ অধিক ধন সংগ্ৰহ কৰে কৰ্তৃপক্ষই। আনকি মাচুল সন্দৰ্ভত নাই আঁৰি থোৱা কোনো ফলক। অন্য ৰাজ্যৰ পৰা অহা যাত্ৰী চালকে ইয়াৰ বিৰোধিতা কৰিলে শাৰীৰিকভাৱে আক্ৰমণ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে কৰ্তৃপক্ষৰ বিৰুদ্ধে। উল্লেখ্য যে বাছ চালকসকলৰ পৰা পাৰ্কিং তথা অন্যান্য যাৱতীয় খৰচৰ বাবে নিৰ্ধাৰিত ধনো সংগ্ৰহ কৰে ISBT কৰ্তৃপক্ষই। আমি যিহেতু আমি পাৰ্কিং দিব লাগে, ইয়াত 220 টকা, স্বচ্ছ ভাৰতৰ নামত আমি 20 টকা দিব লাগে, তো টোটেল 220 টকা আমি দিওঁ। তাৰে ওপৰঞ্চি আমাৰ কোনো ধৰণৰ চাফ চিকুণ নাই। এই ISBTখনতো গোটেই যিটো লেতেৰা অৱস্থাত চলি আছে, ইয়াত গাড়ীবিলাক পাৰ্কিং কৰাৰ কাৰণে মানে সমস্যা হৈ গৈছে। গেটত দি আছোঁ 220 টকা। চাফ চিকুণৰ বিষয় লৈ চাফ চিকুণৰ ক্ষেত্ৰত 20 টকা এক্সট্ৰা দিওঁ, আৰু পাৰ্কিঙৰ 200 টকা দিওঁ, কিন্তু একো নাই। পইচাটোহে আমি অকল দি আছোঁ, জিৰ'। এয়া সোমবাৰৰ পুৱাৰ দৃশ্য। ন্যূনতম সুবিধাৰ পৰা বঞ্চিত হোৱাৰ প্ৰতিবাদত এইদৰেই ওলাই আহিল একাংশ দিবা নৈশ বাছ চালক। তেওঁলোকৰ দাবী শীঘ্ৰেই ISBTৰ অৰাজকতা দূৰ কৰক। এতিয়া প্ৰশ্ন হয়, যাত্ৰীসকলৰ বিড়ম্বনা দেখি শুনিও কিয় নেদেখা কুলিৰ ভাও ধৰিছে ISBT কৰ্তৃপক্ষই? এই প্ৰতিবেদন দেখি গা লৰিবনে ISBT কৰ্তৃপক্ষৰ? সেয়া হ'ব লক্ষণীয়। বেলতলাৰ পৰা সুব্ৰত কলিতাৰ ৰিপৰ্ট DY365।